কাষ্টমাৰ আহিছিল। তো এটা বাহিৰত আছিল বাইক লৈ আৰু এটা ভিতৰত, যিটো বাহিৰত আছিল এইটো গম নাপাওঁ আমি, যিটো ভিতৰত আহিছিল সি ছোৱালীৰ কাৰণে গল্ডৰ চেইন চাবলৈ আহিছিল। তেতিয়া দোকানততো মই নাছিলোঁ, মোৰ দাদাই আছিল। তো দাদাই তাক চেইন 3টা হাতত দিছিল। দি চেইন চাই পিছত দাদা বেলেগৰ কাষ্টমাৰৰ লগত কথা কৈ আছিল। সি চেইন চাই থাকোঁতে বা অলপ সময় 2 মিনিটমান চেইন চাই পিছত লাহেকৈ বাহিৰত ওলাই বাইকত বহি একদম গুচি যায়। বাহিৰত এটা ল'ৰা আছিল মানে বাইক লৈ, সি পূৰা মানে প্লানিং কৰি আহিছিল সিহঁতে দুজনে, আৰু সেই কাষ্টমাৰটো ভিতৰত আহিছিল আৰু বাহিৰত এটা তাৰে ফ্ৰেণ্ড আছিল নেকি, দুজন প্লানিং কৰি আহিছিল। 3খন চেইন লৈ গৈছিল সোণৰ চেইন। কালি দিনত দুপৰীয়া 1:30টাৰ পৰা 2টাৰ মাজৰ ঘটনা। এজাৰ ৰাতি মই থানাত এজাৰ দিছিলোঁ। পিছত পুলিচে আহিছিল ইয়াতে, ইনভেষ্টিগেট খালি কৰি পিছত মই এজাৰটো দিছোঁ বোলে আপুনি এজাৰ দি দিয়ক, মই এজাৰটো দিয়ে। এইটো 3 নম্বৰ ৱাৰ্ড পুৰণি আৰু নতুন 8 নম্বৰ ৱাৰ্ড বজাৰ, মেইন বজাৰ। CC কেমেৰাত টোটেল পিকচাৰবিলাক আবদ্ধ আছে আৰু ভিডিঅ'টো বনাইছোঁ আৰু তাৰ পিকচাৰো লোৱা হৈছে। ফেচটো যেতিয়া সি মাছ খুলি আছিল তেতিয়াও পিকচাৰটো আছে মোৰ। আৰু কিয় কাৰণে সোনকালে যিটো এইটো তদন্ত কৰি এইটো বজাৰত বহুত হৈ আছে, এইটো মোৰ হৈছে এইটো নহয়, এনেকুৱা ঘটনা বজাৰত বহুত হৈছে আৰু প্ৰশাসনে এতিয়ালৈকে ওলাব পৰা নাই। কোনোবাক এতিয়ালৈকে মইতো নাজানো ওলাইছে। মোৰ ইয়াৰ বাহিৰৰ পৰা বহুত ট'টো গৈছে, বাইকো গৈছে, বহুত গৈছে। মোৰ নিজৰ CC কেমেৰাত কিমান ফটোজ দিছোঁ মই ট'টোবিলাকৰো, কিন্তু এইটো মোৰ ঘটনাও হৈছে। আৰু প্ৰশাসনে এইটো সোনকালে তদন্ত কৰে যাতে নেক্সট কাৰোবাৰ নহয়। যদি এটা ধৰা পৰিলে যে এটা খালি ধৰা পৰিলেই আমাৰ বজাৰখন সুস্থ হৈ যাব, চিনাক্ত হ'ব লাগে।